নমস্কার, NE24 নিউজ চ্যানেলের পক্ষ থেকে প্রত্যেক দর্শক শ্রোতাদের জানাচ্ছি আন্তরিক অভিনন্দন ও স্বাগতম। আমি স্বর্ণালী মিশ্র। 23 জুন 2024 লক্ষ্মীপুরে গুলি চালালো পুলিশ। তবে কোনো মাদক পাচারকারী বা ডাকাতকে লক্ষ্য করে নয়, ভিনধর্মী যুবতীকে নিয়ে পালিয়ে যাওয়া এক যুবককে। পুলিশের এনকাউন্টারে গুরুতর আহত হয়েছে ওই যুবক। ঘটনাটি ঘটেছে রবিবার বেলা 2টো নাগাদ লক্ষ্মীপুরের বাঁশকান্দি এলাকায়। জানা যায়, লক্ষ্মীপুর থানা এলাকার বিন্নাকান্দি বাগানের দুই সন্তানের জনক মান্নান আহমেদ 32 বছর বৃহস্পতিবার স্কটপুর চা বাগানের রিকিয়াসন পদবীর বছর 25-এর এক যুবতীকে নিয়ে পালিয়েছিলেন। শুক্রবার বাঁশকান্দি পুলিশ ফাঁড়িতে অপহরণ সংক্রান্ত মামলা দায়ের করেন যুবতীর বাবা। এরপর থেকেই হিন্দুত্ববাদী কয়েকটি সংগঠন পুলিশের উপর চাপ সৃষ্টি করে। এর মধ্যে শনিবার রাত অনুমান 9টা নাগাদ কিছু যুবক সমবেত হয়ে বিন্নাকান্দি বাগানে ওই যুবকের বসতি এলাকায় ঘরবাড়িতে ইটপাটকেল নিক্ষেপ করেন। ঘটনাস্থলে পৌঁছে পুলিশ পরিস্থিতি নিয়ন্ত্রণ করতে সক্ষম হয়। উত্তেজনাকর পরিস্থিতির মধ্যে শনিবার রাতে সোনাই থানায় গিয়ে আত্মসমর্পণ করে মান্নান সহ যুবতী। সোনাই থেকে তাদের নিয়ে যাওয়া হয় শিলচরে। আহত পুলিশ কর্মী জসিম উদ্দিন লস্কর পুলিশের বয়ান মতে রবিবার অভিযুক্ত মান্নান আহমেদকে লক্ষ্মীপুর বিপিএইচসি হাসপাতালে নিয়ে যাওয়ার সময় দুপুর 2টার দিকে তিনি শিবপুরের মারাগাং এলাকায় পৌঁছলে প্রকৃতির ডাকে গাড়ি থামানোর জন্য পুলিশের কাছে আবেদন করেন। শিলচর থেকে দীপজয় চক্রবর্তীর রিপোর্ট। আপনারা দেখছেন NE24 চ্যানেল। আমাদের চ্যানেলটি দেখার জন্য আমাদের চ্যানেলটি সাবস্ক্রাইব করে সঙ্গে থাকুন। বিনাকান্দিত যোৱাকালি এটা সিৰিয়াছ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন এটা উদ্ভৱ হৈছিলে। তাত এগৰাকী ছোৱালীক, 19 বছৰীয়া ছোৱালীক, চাহ বাগিচাৰ ছোৱালীক স্থানীয় এগৰাকী যুৱকে, তেওঁ ইতিমধ্যে বিয়া বাৰু কৰোৱা ল'ৰা ছোৱালী আছে, আৰু ছোৱালীজনীক কিডনেপ কৰি লৈ যায়। তাৰ ফলত স্থানীয় ৰাইজে তাত কেইবাশ লোক গোট খাই তাত এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। সেই সময়ত পুলিচৰ সৈতেও যিসকল এজিটেটেড লোক আছিলে তেওঁলোকৰ মাজত হতাহতি হ'ল। আৰু ইতিমধ্যে যিজন ব্যক্তি একিউজ তেওঁৰ নাম হ'ল মান্নান আহমেদ, তেওঁৰ বয়স 32 বছৰ। তেওঁ সেই ছোৱালীগৰাকীক কিডনেপ কৰি ইয়াৰ পৰা লৈ যাবৰ কাৰণে চেষ্টা কৰিছিলে। সেইটো সময়ত আমি মিজোৰাম বৰ্ডাৰত বিশেষ সূত্ৰৰ পম খেদি আমি সেই ছোৱালীগৰাকীক ৰিকভাৰ কৰিবলৈ আমি সক্ষম হ'লোঁ, আৰু মান্নান আহমেদ নামৰ যিজন একিউজ ব্যক্তি আছিলে তেওঁক ধৰিবলৈ আমি সক্ষম হ'লোঁ। আৰু ৰাতিয়ে আমি যেতিয়া সেইজন ব্যক্তিক আমি লৈ আহোঁ বাঁশকান্দি আউটপোষ্টত, যেতিয়া লৈ অহা হয় বাঁশকান্দি হাস্পতাললৈ লৈ অহা হয়, সেইটো সময়তে ৰাতি প্ৰায় 2টা বজাত যেতিয়া তেওঁক চিকিৎসাৰ কাৰণে লৈ যোৱা হয়, মানে নৰ্মেল চিকিৎসাৰ কাৰণে যেতিয়া লৈ যোৱা হয়, সেই সময়ত শিৱপুৰ নামৰ এটা অঞ্চলত, মৰগাং শিৱপুৰ বাঁশকান্দিৰ এটা অঞ্চলত তেওঁ আমাৰ আৰক্ষীৰ যিজন কৰ্তব্যৰত কনষ্টেবল আছিলে তেওঁক আঘাত কৰি তেওঁ পলাই যাবলৈ চেষ্টা কৰে। আৰু পলাই যাবলৈ চেষ্টা কৰি তেওঁ বহু দূৰ দৌৰি যায়। পুলিচে তেওঁক বাৰম্বাৰ ৰ'বৰ কাৰণে নিৰ্দেশ দিয়ে। তেওঁক ৰ'বৰ কাৰণে ৱাৰ্ণিং দিয়াৰ পিছতো তেওঁ নৰৈ, তেতিয়া পুলিচে উপায়ন্তৰ হৈ এটা ব্লেংক ফায়াৰ কৰে। আৰু ব্লেংক ফায়াৰ কৰাৰ পিছতো যেতিয়া তেওঁ নৰয়, আৰু তেওঁ ওচৰতে মানে যিটো পথাৰ আছিলে, আৰু ৰাতিৰ সুযোগ লৈ তেওঁ পলাই যাবলৈ চেষ্টা কৰে। আৰু সেই সময়তে পুলিচে তেওঁক বিল' দ্য নি আৰু তেওঁক এটা ফায়াৰ কৰিবলৈ কাৰণে বাধ্য হয়। আৰু সেই সময়তে তেওঁ ভৰিত কিছু পৰিমাণে আহত হয়, আৰু লগে লগে পুলিচে তেওঁক ধৰিবলৈ সক্ষম হ'ল। তেওঁক ধৰি আমি ইমিডিয়েট স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়, আৰু স্থানীয় চিকিৎসালয়লৈ লৈ যোৱাৰ পিছতে তেওঁক শিলচৰ মেডিকেল কলেজত পুৱতি নিশা তেওঁক ভৰ্তি কৰোৱা হয়। আৰু গোটেই ঘটনাটোত আমাৰ আৰক্ষীৰ এগৰাকী কনষ্টেবল জছিম উদ্দিন লস্কৰ বুলি এজন কনষ্টেবল আছিলে, আৰু তেওঁক যেতিয়া আঘাত কৰিছে তেওঁ বহু পৰিমাণে আঘাতপ্ৰাপ্ত হয়, আৰু তেওঁ বৰ্তমান চিকিৎসাধীন হৈ আছে। গতিকে গোটেই ঘটনাটোত
আমি এটা মোকৰ্দমা ৰুজু কৰিছোঁ আৰু মোকৰ্দমা ৰুজু কৰি আমি তদন্ত অব্যাহত ৰাখিছোঁ আৰু এই যিটো ঘটনা হৈছে এই ঘটনাটোত যাতে পুংখানুপুংখে যাতে ইয়াক অনুসন্ধান হয় তাৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। আৰু ইয়াতে এটা কথা তেওঁলোকৰ পৰিয়াল বা তেওঁৰ যিটো এটা হেৰি কৰিছে অভিযোগ কৰিছে যে তেওঁ আত্মসমৰ্পণ কৰিছিল, আত্মসমৰ্পণ কৰাৰ পাছত তেওঁ লৈ যোৱাৰ সময়ত তেওঁক গুলি কৰা হৈছে বিনা কাৰণত, তেনেকুৱা এটা অভিযোগ উত্থাপিত হৈ আছে। নাই, বিনা কাৰণতো কোনো কথাই নাই। তেনেকুৱা যিটো ঘটনা হৈছে, যিটো পিঅ' ৰাতিয়ে আমি ব্যক্তিগতভাৱে গৈ সকলো অঞ্চলটো আমি ভিজিট কৰিছোঁ আৰু তেওঁ ৰাস্তাৰ পৰা বহুত দূৰলৈকে তেওঁ পলাই গৈছে। সেই অঞ্চলটোত পলাই যোৱাৰ পাছতো তাৰ পাছত পুলিচে উপায়ন্তৰ হৈ সকলো যিখিনি আমি ব্যৱস্থা আইনগত ব্যৱস্থা ল'ব লাগে ব্যৱস্থা লোৱাৰ পিছতো তেওঁ ৰোৱা নাই আৰু গতিকে তাৰ পাছত সেইকাৰণে পুলিচে এটা গুলি কৰিবলৈ মানে বা বাধ্য হ'ল আৰু বিলোদা নি আৰু সেই সময়ত তেওঁ আঘাতপ্ৰাপ্ত হৈছে আৰু বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু গোটেই বিষয়টো আমি মোকৰ্দমা ৰুজু কৰিছোঁ আৰু তদন্ত অব্যাহত ৰাখিছোঁ। আৰু এটা কথা ছাৰ, যিটো লৈ চৰ্চা চলি আছে যে তেওঁ আত্মসমৰ্পণ কৰিছে বুলি এটা কথা উঠি আছে, এইটো কিমান এৰেষ্ট হৈছে? নহয়, এইটো পুলিচে আমাৰ একটা বিশেষ সূত্ৰৰ পম খেদি যিহেতুকে তাত বিনাকান্দি অঞ্চলত এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছিলে আৰু সেই সময়ত তেওঁ সীমান্তৰ মানে মিজোৰাম সীমান্তৱৰ্তী অঞ্চলেদি তেওঁ পলাই যাবলৈ চেষ্টা কৰিছে আৰু সেই সময়তে আমাৰ আৰক্ষীয়ে তেওঁক ধৰিবলৈ সক্ষম হৈছে।